আজিৰ এই ভিডিঅ'টোত পঞ্চম শ্ৰেণীৰ গণিতৰ পাঠ নম্বৰ 12 লেচনৰ নাম হৈছে তথ্যৰ ব্যৱহাৰ। এই পাঠটো আমি আলোচনা কৰিম। এতিয়া চোৱা, প্ৰথমে আমাক কি দিছে ইয়াতে আন্তঃবিদ্যালয় ক্ৰীড়া সমাৰোহ আৰু বাছনি শিবিৰ বুলি দিছে। আমি কি আছে চাওঁচোন। এতিয়া আমাক এখন তালিকা দিছে, ঠিক আছে। আমাক এখন তালিকা দিছে আৰু কেইখনমান বিদ্যালয়ৰ নাম দিছে, তাতে ল'ৰা ছোৱালী দিছে আৰু দাগ চিহ্ন আকাৰে আমাক এই তালিকাখন কৰি দেখুৱাই আছে। এতিয়া চোৱা, প্ৰথমে আমি বুজিবলৈ চেষ্টা কৰোঁ এই চিনবোৰে কি কি বুজাই আছে। এডাল চিনে 1 বুজাইছে, এডাল চিনে 2 বুজাইছে, এডাল 1 2 3 আৰু ঠিক এইদৰে এইটোৱে 4 আৰু এইটোৱে 5 বুজাইছে। গতিকে আমি প্ৰথমে কোনটো চিহ্নই কি বুজাইছে কথাটো বুজিবলৈ যত্ন কৰিব লাগিব, ঠিক আছে। এতিয়া আমাক এইফালে একোখন বিদ্যালয়ৰ নাম দিছে। প্ৰথমখন পাৰিজাত প্ৰাথমিক বিদ্যালয়, 2 নম্বৰখন জ্ঞানম প্ৰাথমিক বিদ্যালয়, 3 নম্বৰ বিকাশ প্ৰাথমিক বিদ্যালয়, 4 নম্বৰ অৰুণোদয় প্ৰাথমিক বিদ্যালয় আৰু 5 নম্বৰতে শৈশৱ প্ৰাথমিক বিদ্যালয়। আৰু ইয়াতে ল'ৰা ছোৱালী দুই ভাগকে আমাক দেখুৱাই দিছে। এতিয়া চোৱা, আমি যদি প্ৰথমে কি চাওঁ, পাৰিজাত প্ৰাথমিক বিদ্যালয় চাওঁ, তেতিয়াহ'লে আমি ইয়াত ল'ৰা কিমান পাম জানো? ইয়াত 5। এই চিহ্নটোৱে কিমান বুজাইছে? এই চিহ্নটোৱে বুজাইছে 5। গতিকে 5 5 10 আৰু এইটো বুজাইছে 4। গতিকে কিমান হ'ব? ইয়াত 14টা ল'ৰা আছে। ঠিক সেইদৰে এই চিহ্নটোৱে বুজাইছে 5, এইটোৱে বুজাইছে 5 5 5, কিমান আছে? 20 আছে। ঠিক আছে, আমি জ্ঞানম প্ৰাথমিক বিদ্যালয়ত যদি চাওঁ, ল'ৰা কিমান আছে? এই চিহ্নটোৱে 5, গতিকে ইয়াত গোটেইকেইটাই 5 5 বুজাইছে আৰু এইটোৱে কিমান বুজালে? 4। গতিকে আমাৰ ইয়াত কিমান হ'ল? টোটেল 25, 25 4 29। মই এইখিনি তোমালোকক বুজিবৰ সুবিধাৰ্থে মই এই কথাকেইটা এইখিনিতে লিখি দিছো। আমি কিমান পালো? 29 পালো। ঠিক এইদৰে ছোৱালী যদি চাওঁ, 5 10 15 20 আৰু এইটো 4, 20 4 হ'ব 24 24। ঠিক এইদৰে বিকাশ প্ৰাথমিক বিদ্যালয়, আমি বিকাশ প্ৰাথমিক বিদ্যালয় যদি চাওঁ, ল'ৰা কিমান আছে? ঠিক এইদৰে 5 5 10 15 20 এই দুটা 21 22, কিমান আছে? 22। ঠিক সেইদৰে ছোৱালী কিমান পালো আমি? 5 5 5 5, টোটেল আমি পাম 20। অৰুণোদয় প্ৰাথমিক বিদ্যালয়ত আমি কিমান পাম? ইয়াতো 5 5 5 15 16 17 18 18। ঠিক সেইদৰে ছোৱালী এইফালে 5 হৈ গ'ল 10 আৰু 2 4 14 14। আৰু শৈশৱ প্ৰাথমিক বিদ্যালয় যদি আমি চাওঁ, ল'ৰা সংখ্যা কিমান আছে? ইয়াতে আমি ল'ৰা কিমান পাম? 5 5 15, এইটো এটা 16, ঠিক আছে। ছোৱালী 5 5 10 15 20 21 22। গতিকে আমি কথাখিনি লিখি পেলালো। আমি ভাগ ভাগকে ল'ৰা আৰু ছোৱালী কিমান কিমান আছে আমি লিখি পেলালো। এতিয়া চোৱা, ইয়াতে আমাক কেইটামান প্ৰশ্ন দিছে। আমি সেই তালিকাখন চাই চাই কি কৰিব লাগে? প্ৰশ্নকেইটাৰ উত্তৰ কৰিব লাগে। এটা প্ৰথম প্ৰশ্ন আমাক কি দিছে? কোনখন বিদ্যালয়ৰ পৰা আটাইতকৈ বেছি প্ৰতিযোগী অংশগ্ৰহণ কৰিছে? ইয়াতে চোৱা, আমি কোনখন বিদ্যালয়, ইয়াতে টোটেল নাম্বাৰ আমি যদি জ্ঞানম প্ৰাথমিক বিদ্যালয়ত চাওঁ, ইয়াতে টোটেল নাম্বাৰ অফ পাৰ্টিচিপেণ্ট কিমান আছে? 53। গতিকে অভিয়াছলি কি হ'ব? জ্ঞানম প্ৰাথমিক বিদ্যালয়ৰ পৰা আটাইতকৈ বেছি প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। গতিকে এইখিনিতে আমি কি লিখিব লাগিব? জ্ঞানম প্ৰাথমিক বিদ্যালয় বুলি লিখি দিবা। জ্ঞানম প্ৰাথমিক বিদ্যালয়। মই সম্পূৰ্ণকৈ লিখা নাই, তোমালোকে নিজে সম্পূৰ্ণকৈ লিখিব পাৰিবা নিশ্চয়। মই প্ৰাথমিক বিদ্যালয়টোক পৰা বি বুলি লিখিছো। তাৰপৰা চোৱা, 2 নম্বৰ, কোনখন বিদ্যালয়ৰ পৰা আটাইতকৈ বেছি ছোৱালী প্ৰতিযোগী অংশগ্ৰহণ কৰিছে? এতিয়া আমি কোনখন বিদ্যালয়ত ছোৱালী প্ৰতিযোগীৰ সংখ্যা বেছি হৈছে? এগেইন আমি যদি জ্ঞানম প্ৰাথমিক বিদ্যালয়ত চাওঁ, তেতিয়াহ'লে তাত ছোৱালী আমি 24 জনী দেখা পাম। বাকীবিলাকত 20 18 এই ধৰণে আছে। গতিকে ইয়াতে আমি কিমান দেখিছো? জ্ঞানম প্ৰাথমিক বিদ্যালয়ত আটাইতকৈ হাইয়েষ্ট 24 জনী ছোৱালী অংশগ্ৰহণ কৰিছে। গতিকে ইয়াৰ উত্তৰটো কি হ'ব? জ্ঞানম প্ৰাথমিক বিদ্যালয়ে হ'ব। এইটো পুনৰ জ্ঞানম প্ৰাথমিক বিদ্যালয় হ'ব। এইটো তোমালোকে নিজে নিজে লিখিবা আৰু প্ৰাথমিক বিদ্যালয় বুলি মই প্ৰাবি বুলি লিখি দিছো। গতিকে এইটো নিজে কমপ্লিট কৰিবা, মোৰ কিন্তু জেগা হোৱা নাই লিখিবলৈ। ঠিক সেইদৰে কোনখন বিদ্যালয়ৰ পৰা আটাইতকৈ বেছি ল'ৰা প্ৰতিযোগী অংশগ্ৰহণ কৰিছে? এতিয়া যদি আমি পুনৰ আকৌ চাওঁ, এই ক্ষেত্ৰতো জ্ঞানম প্ৰাথমিক বিদ্যালয় আমি নাম ল'ব লাগিব। ইয়াতে চোৱা, টোটেল 29। আমি ইয়াতে চোৱা 5 10 15 20 25 25 4 29, টোটেল 29 জন ল'ৰাই কি কৰিছে? জ্ঞানম প্ৰাথমিক বিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰিছে। গতিকে ইয়াৰ এই উত্তৰটো, এই প্ৰশ্নটোৰ উত্তৰটো কি হ'ব? জ্ঞানম প্ৰাথমিক বিদ্যালয়ে হ'ব। গতিকে এইখিনি তোমালোকে
নিজৰ নিজৰ বহিতে কৰি পেলাব এই গণিতৰ পেজতে কৰি পেলাব পাৰিবা তোমালোকে এইখিনি কথা এই ধৰণে লিখি পেলাবা প্ৰাবী মানে আছে প্ৰাথমিক বিদ্যালয় কথাটো বুজি পাইছা চাগে আৰু এতিয়া আমি নেক্সট চাম এতিয়া চোৱা এতিয়া আমাক আৰু অন্য এখন তালিকা দিছে আন 5খন বিদ্যালয় প্ৰতিযোগীসকলৰ তালিকাকৰণ কৰাৰ বাবে খেল সেৱকক দায়িত্ব দিলে খেল সেৱকে প্ৰস্তুত কৰা তালিকাখন দাগ চিহ্ন বহুৱাই সম্পূৰ্ণ কৰা ঠিক আছে তাৰমানে চেম আমাক এখন আগত কৰি অহা নিচিনা এখন আমাক ইয়াতে তালিকা দি দিছে এইখিনি আমাৰ বিদ্যালয়ৰ নাম আছে এইখিনিত আমি ল'ৰাৰ দাগ চিহ্ন কাটিব লাগে এইখিনিত ছোৱালী কাটিব লাগে আৰু ইয়াত টোটেলটো আমাক দি দিছে আমি প্ৰথমে কাজিৰঙা প্ৰাথমিক বিদ্যালয়খন ল'ম আৰু ইয়াতে আমি চাম ল'ৰা দিছে 15টা আমি যদি এই 15টাক দাগ চিহ্নৰ ৰূপত প্ৰকাশ কৰোঁ আমি দাগ চিহ্ন বিভিন্ন ধৰণে কৰিব পাৰোঁ তাতে কোনো ধৰাবন্ধা নিয়ম নাই আমি এই ধৰণেও দাগ কাটিব পাৰোঁ 1 2 3 4 এইটো 5 হৈ গ'ল আমাক 15টা দিছে আমি এই ধৰণে পুনৰ এই 10 এই 15 এই ধৰণে কাটিব পাৰোঁ কোনো কথা নাই ঠিক ছোৱালী 18 আছে আমি ফটাফট 18টা দাগ এইখিনিতে এনেকৈ কাটি ল'লোঁ কথাটো বুজি পাইছানে যে আমি এই 5টাকে দাগ কাটি গৈছোঁ গতিকে এই 15টা হ'ল গতিকে আৰু 3টা দৰকাৰ হ'ব আমাক এই 3টা দাগ কাটিলে তাৰমানে 18টা বুজালে ঠিক সেই ধৰণে শৰাইঘাট এম ভি স্কুলত কিমান আছে টোটেল ল'ৰা কিমান আছে 23 গতিকে 23 কাৰণ আমি এই ধৰণে দাগ কাটিব লাগিব আমি 5 হ'ল 10 হ'ল 15 20 হৈ গ'ল আৰু 3টা দাগ কাটি দিলে হ'ব 1 2 3 23 হৈ গ'ল ঠিক আছে ছোৱালী কিমান আছে ছোৱালী 21 জনী আছে গতিকে আমি 21টা দাগ কাটিব লাগিব 1 2 3 4 5 হৈ গ'ল ঠিক সেইদৰে 10 15 20 আৰু এটা লাগে আমি এটা দাগ কাটি দিলে হৈ যাব এবাৰ আমি চাম ৰংঘৰ প্ৰাথমিক বিদ্যালয় ল'ৰা সংখ্যা কিমান আছে 19টা গতিকে আমি ইয়াত 19টা দাগ কাটিব লাগিব এই 5টা হৈ গ'ল 10টা 15টা আৰু ইয়াৰ লগত 4টা দিলে আমাৰ 19টা হৈ যাব ঠিক সেইধৰণে ছোৱালী 20 জনী কাৰণে আমি দাগ এই ধৰণে কাটিব পাৰিম 5 10 15 20 একদম সিম্পল নেক্সট আমি ভূপেন হাজৰিকা প্ৰাথমিক বিদ্যালয়ত চাওঁ ইয়াতে কিমান আছে 22টা ল'ৰা আছে গতিকে 22টাত আমি এইখিনি দাগ কাটি দিম এটা আৰু বিশেষ মই একো মানে টান হৈছে বুলি ভবা নাই তোমালোকৰ কাৰণে এই ধৰণে আমি সিম্পল দাগ কাটি দিব লাগে এইটা আমাৰ 22টা হ'ল তাৰপিছত আৰু দুটা লাগিব তাৰ ঠিক এই ধৰণে 23 জনী ছোৱালীৰ কাৰণে আমি দাগ এই ধৰণে কাটিব লাগিব এই 5টা 10 15 20 আৰু আমি 3টা দাগ এক্সট্ৰা কৰি দিব লাগিব ঠিক আছে এটা 23টা হৈ গ'ল নেক্সট কলাগুৰু উচ্চ প্ৰাথমিক বিদ্যালয় ইয়াতো চোৱা 23টা ল'ৰাৰ কাৰণে আমি আগত দেখুৱাৰ ধৰণে আমি দাগ কাটিম এই 15টা হৈ গ'ল 20 পুনৰ 3টা আমাক দৰকাৰ হ'ব ঠিক সেইদৰে এফালে ছোৱালী কিমান আছে 20 জনী গতিকে আমি ইয়াত 20টা দাগ কাটিব লাগিব 5টা হ'ল এই 10টা 15 20 এই ধৰণে আমি দাগ কাটিব পাৰোঁ দাগ যে এই ধৰণে বা এইটো ষ্টাইলতে কাটিবলৈ কোনো ধৰণৰ কথা এনেকুৱা কোনো ধৰাবন্ধা নিয়ম তোমালোকে যেনেকুৱা ইচ্ছা যায় যি ছবি ইয়াত দিব ইচ্ছা যায় সেই ধৰণে তোমালোকে দাগ কাটিব পাৰা কিন্তু এই দাগবিলাক আটাইতকৈ উজু গতিকে এই ধৰণে মই কাটি দিছো এতিয়া ইয়াতে কিছুমান আমাক প্ৰশ্ন দিছে এইখিনি চোৱা খেল সেৱকে সংগ্ৰহ কৰা তথ্যসমূহ আলোচনা কৰি তলৰ প্ৰশ্নসমূহ উত্তৰ উলিয়াবলৈ চেষ্টা কৰা প্ৰথম প্ৰশ্নটো কি মুঠ ল'ৰা প্ৰতিযোগীৰ সংখ্যা কিমান এতিয়া চোৱা ল'ৰা আমাক কিমান দিছিলে 15 23 19 22 পুনৰ 23 গতিকে আমি গোটেইখিনি যদি যোগ কৰি দিওঁ আমি কিমান পাম 102 গতিকে 102 জন বুলি এইখিনিতে লিখি দিলেই হ'ল আৰু ঠিক সেইদৰে আটাইতকৈ কম ছোৱালী অংশগ্ৰহণ কৰা বিদ্যালয়খনৰ নাম কি ইয়াতে চোৱা আটাইতকৈ কম ছোৱালীয়ে কোনখন বিদ্যালয়ত অংশগ্ৰহণ কৰিছিল এতিয়া চোৱা ইয়াত 18 আছে 21 20 23 22 তাৰ মানে আটাইতকৈ কম ছোৱালী ক'ত আছে 18 জনী আৰু সেইখন বিদ্যালয় কি কাজিৰঙা প্ৰাথমিক বিদ্যালয় তেতিয়াহ'লে আনসাৰটো কি হ'ব ইয়াতে হ'ব আটাইতকৈ কম ছোৱালী অংশগ্ৰহণ কৰা বিদ্যালয়খনৰ নাম হ'ল কাজিৰঙা প্ৰাথমিক বিদ্যালয় মই চমুকৈ লিখি দিছো প্ৰাথমিক বিদ্যালয় প্ৰা বি নেক্সট প্ৰশ্ন কোনখন বিদ্যালয়ৰ পৰা আটাইতকৈ বেছি প্ৰতিযোগী অংশগ্ৰহণ কৰিছে
আমি হেতু কাৰণে তালিকাখন পুনৰ চাব লাগিব এতিয়া চোৱা এই ভূপেন হাজৰিকা প্ৰাথমিক বিদ্যালয় মন কৰা ইয়াতে চোৱা টোটাল নাম্বাৰ অফ বয়জ কিমান আছে 22 আৰু ঠিক হেদৰে টোটাল নাম্বাৰ অফ গাৰ্লছ আছে 23 তাৰমানে এই বিদ্যালয়খনৰ পৰা হাইষ্ট ল'ৰা ছোৱালীয়ে কি কৰিছে খেলত অংশগ্ৰহণ কৰিছিলে গতিকে আমি উত্তৰটো কি লিখিম ভূপেন হাজৰিকা প্ৰাথমিক বিদ্যালয় এইখিনিতে জায়গা কম আছে মই মাত্ৰ তোমালোকক উত্তৰটো কৈ দিছো ভূপেন হাজৰিকা প্ৰাথমিক বিদ্যালয় এইটো মই পৰা বি বুলি চমুকে লিখিছো তোমালোকেও ধুনীয়াকৈ লিখিবলৈ চেষ্টা কৰিবা গতিকে সিম্পল তিনটা কুৱেশ্যন দিছিল আমি এইখিনি অতি সহজে তাৰ উত্তৰকেইটা আমি এই তালিকাখনত পাই গলো গতিকে দাগ কেনেকৈ কাটিব লাগে কথাটো নিশ্চয় বুজি পাইছা আৰু এখন আমি তালিকা প্ৰস্তুত কৰাৰ পিছত তাৰ উত্তৰবিলাক কেনেকৈ তালিকাখনৰ পৰা বিচাৰি উলিয়াবলৈ সেই কথাটো তোমালোকে নিশ্চয় গম পাইছা এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাওঁচোন বোলা ইয়াতে কি দিছে চোৱা কোনটো প্ৰতিযোগিতাত কিমানজন প্ৰতিযোগী অংশগ্ৰহণ কৰিছে তাক বুজাবলৈ খেল সমিতিয়ে তলৰ তালিকাখন চিহ্নৰে প্ৰকাশ কৰিছে এতিয়া চোৱা ইয়াতে অকমান আমি আগতে কি ধৰণে কৰিছিলো চোৱা ইয়াতে আমি এনেকৈ আঁচাচ মাৰি দিছো সিম্পলকে কিন্তু এই তালিকাখনত অকমান চিত্ৰবিলাক বেলেগ কৰি দিছে গতিকে প্ৰথমে আমি কি কথাটো বুজিব লাগিব ইয়াতে চোৱা এই তালিকাখনত প্ৰতিযোগিতা আছে এখিনি ল'ৰা দি দিছে এখিনি ছোৱালী আছে আৰু ইয়াত টোটেল নাম্বাৰ আছে মুঠ আছে এতিয়া চোৱা কোনটো চিহ্নই কি বুজাইছে সেই কথাটো কিন্তু মোষ্ট ইম্পৰ্টেণ্ট ইয়াতে চোৱা যিটো 0 লিখা এইটো 1 বুজাইছে আকৌ তাৰপিছত এইটো এইখিনিতে ফুট এটা দি দিলে এইটো 2 বুজালে এইটো চিহ্নই 2 বুজালে এইটো চিহ্নই 3 বুজাইছে এইটো চিহ্নই 4 বুজাইছে এইটো চিহ্নই 5 বুজাইছে এই কথাকেইটা কিন্তু আমি বুজিব লাগিব নহলে আমাৰ ইয়াত হিসাব কৰোঁতে আমাৰ খেলিমেলি হৈ যাব নহয় জানো এতিয়া চোৱা আমি যদি চাওঁ আমি ইয়াতে দৌৰ প্ৰতিযোগিতা আছে দৌৰ প্ৰতিযোগিতাত ল'ৰা কিমান আছে আমি 5 এই চিহ্নতে কিমান বুজাইছে 5 বুজাইছে গতিকে আমি ইয়াত 5টা যোগে হিসাব কৰোঁ যে 5 10 15 20 25 30 35 ইয়াতে ল'ৰা সংখ্যা কিমান আছে 35 আছে ঠিক আছে এটা ছোৱালী চাওঁ 5 10 15 20 25 30 ছোৱালী আছে 30 জন মই ভাগ কৰি দেখাই দিছো কাৰণ আছে কেলে ভাগ কৰি দেখাইছো কাবাডী খেলত কি আছে কাবাডী খেলতো ঠিক 5টাকে আমি যদি হিসাব কৰোঁ 1 2 3 4 5 5 25 ঠিক আছে পুনৰ ইয়াতে আমি কিমান আছে চাই লওঁ 1 2 3 4 5 6 7 7 5 35 আৰু এই চিহ্নটোৱে কিমান বুজাইছে এই চিহ্নটোৱে তোমালোকে চোৱা এই চিহ্নটোৱে 3 বুজাইছে গতিকে 25 লগত যদি আমি 3 যোগ কৰোঁ তেতিয়াহ'লে ইয়াতে আমি কিমান পাম 38 পুনৰ ফুটবল খেলত কিমান ল'ৰা আছে আমি হেতু উলিয়াই ল'ব লাগিব 1 2 3 4 5 6 7 8 8 5 40 আৰু এই চিহ্নটোৱে কিমান বুজাইছে এই চিহ্নটোৱে বুজাইছে 4টা 40টা পাই আছিলো আমি ইয়াতে 40ৰ লগত 4 যোগ কৰিলে হ'ব 44 ঠিক হেদৰে ছোৱালী কিমান আছে 1 2 3 4 5 6 6 5 30 আছে আৰু এই চিহ্নটোৱে কিমান বুজাইছে এই চিহ্নটোৱে বুজাইছে 3 গতিকে আমি কিমান পালো ইয়াতে আমি অলৰেডি 30 পাই আছিলো 6টা 5কে আছে নহয় 30 পাই আছিলো আৰু 30ৰ লগত যদি আমি 3 যোগ কৰি দিওঁ তেতিয়াহ'লে হ'ব 33 ঠিক একেধৰণে ৰিলেডৰ আমি 1 2 3 4 5 5 25 25টা ল'ৰা আৰু 1 2 3 4 5 6 6 5 30 30জনী ছোৱালী আমি এই দাগ চিহ্নখিনিৰ পৰা অতি সহজে ল'ৰা ছোৱালী আমি কিমান আছে আমি উলিয়াই পেলালো ইয়াতে আমাক অলৰেডি টোটেল নাম্বাৰটো দিয়াই আছে 65 63 77 55 ঠিক আছে গতিকে আমি এই তালিকাখন অধ্যয়ন কৰিলো ল'ৰা ছোৱালী আমি বেলেগ বেলেগকে উলিয়ালো এতিয়া চোৱা ইয়াতে আমাক কেইটামান প্ৰশ্ন দিছে পুনৰ প্ৰথম প্ৰশ্নটো কি আছে চাও কোনটো খেলত আটাইতকৈ বেছি খেলুৱৈ অংশগ্ৰহণ কৰিছে কোনটো খেলত আটাইতকৈ বেছি খেলুৱৈ অংশগ্ৰহণ কৰিছে আমি যদি তালিকাখন চাওঁ দেখা দেখি ওলাই আছে 77 ইয়াতে হৰক ল'ৰা ছোৱালী আছে আৰু সেই খেলটো হৈছে ফুটবল গতিকে আনসাৰটো কি হ'ব আৰু ফুটবল হ'ব ইয়াতে তোমালোকে লিখিবা ফুটবল ওকে নেক্সট কোনটো খেলত আটাইতকৈ কম খেলুৱৈ অংশগ্ৰহণ কৰিছে ইয়াতে আমি চোৱা আটাইতকৈ কম ল'ৰা ছোৱালী আছে 55টা ইয়াত আৰু সেই খেলটো কি ৰিলেডৰ তাৰ মানে ৰিলেডৰত আটাইতকৈ কম ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে গতিকে এই বক্সটোত আমি আনসাৰ হিচাপে লিখিব লাগিব ৰিলেডৰ ইফালে চাওঁ আৰু কি প্ৰশ্ন দিছে এতিয়া চোৱা মুঠ কিমান সংখ্যক ছোৱালীয়ে খেলত অংশগ্ৰহণ কৰিছে এতিয়া চোৱা ইয়াতে আমাক কি বিচাৰিলে ছোৱালী
কিমান টোটেল নাম্বাৰ অফ গাৰ্লছ কিমান আছে সেইকাৰণে যে অথনি মই তোমালোকক কি কয় বেলেগ বেলেগকে দিছিলো ইয়াতে চোৱা ইয়াতে আমি কিমান পালো 30 আছে তাৰপিছত এইখিনি 38 আছে তাৰপিছতে ইয়াত পুনৰ 33 আছে আৰু পুনৰ ইয়াত 30 আছে সেইকাৰণে আমি এই যে ছোৱালী আৰু ল'ৰা ভাগ ভাগে কৰি বেলেগ বেলেগকে উলিয়াই লৈছো তেতিয়া আমি কি কৰিলো এতিয়া আমি যোগ কৰি দিলে হ'ল আৰু 30 38 33 30 আমি যদি যোগ কৰি দিওঁ আমি টোটেল কিমান পাম 131 পাম গতিকে এইখিনিতে আমি কিমান লিখিব লাগিব 131 জনি লিখি দিব পাৰে কোনো কথা নাই ছোৱালী কথা কৈছে যেতিয়া তাৰপিছতে চোৱা কোনটো খেলত ছোৱালীৰ সংখ্যা বেছি আছিল পুনৰ আমি তালিকাখন চাম কোনটো খেলত ছোৱালীৰ সংখ্যা বেছি আছে সো ইয়াতে 30 38 33 30 তাৰ মানে এটা ছোৱালী এটাতকৈ ক'ত বেছি আছে 38 জনী ইয়াত আছে আৰু সেই খেলটো কি কাবাডী তাৰ মানে আমি কি বুজি পাইছো কাবাডী খেলত আটাইতকৈ ছোৱালী বেছি আছিল হয়নে নহয় তেতিয়াহলে কোনটো খেলত ছোৱালীৰ সংখ্যা বেছি আছিল আমাৰ আনসাৰ কি হ'ব কাবাডী নেক্সট কাবাডী খেলতকৈ ফুটবল খেলত গৰাকী খেলুৱৈ বেছি আছে আমাক সুধিছে যে ফুটবলতকৈ মানে কাবাডী খেলতকৈ ফুটবলত কিমান গৰাকী খেলুৱৈ বেছি আছিল হেতু আমি কি কৰিব আমি চাব লাগিব প্ৰথমে ফুটবলত কিমান আছিল ফুটবলত আছিল 77 ইয়াতে লিখা আছে আমাৰ 77 আৰু কাবাডী খেলত কিমান আছিল কাবাডী খেলত আছিল 63 আমি হেতু আনসাৰ পাবৰ কাৰণে ইয়াতে 77 ৰ পৰা আমি কি কৰিব লাগিব এটো মাইনাস কৰি দিলে হল দেখোন 77 ৰ পৰা যদি আমি 63 মাইনাস কৰি দিলে তেতিয়াহলে আমি কিমান পাম 14 পাম গতিকে আমি ইয়াতে 14 বুলি লিখি দিলে হল কাবাডী খেলতকৈ ফুটবল খেলত 14 গৰাকী খেলুৱৈ বেছি আছে গতিকে এই প্ৰশ্নবিলাকৰ উত্তৰ আমি অতি সহজে হে তালিকাখন চাই পাই গলো গতিকে আমি নেক্সট ইয়াত কি কৰিবলৈ দিছে আমি হেতু চাও হা বাছনিৰ পৰা মূল খেলত অংশগ্ৰহণ কৰা খেলুৱৈৰ সংখ্যা বুজালৈ তলৰ তালিকাখন প্ৰকাশ কৰিছে ইয়াতে চোৱা পুনৰ এখন আমাক তালিকা দিছে এফালে আছে প্ৰতিযোগিতা আৰু এইটো ঘৰত আছে মুঠ অংশগ্ৰহণকাৰী ইয়াতে দৌৰত 12 জন কাবাডীত 14 জন দুটা দলত ফুটবল 22 জন দুটা দলত ৰিলে দৌৰ 8 জন দুটা দলত এতিয়া চোৱা আমাক অথনি কি কৰিবলৈ দিছিলে দাগ চিহ্ন কৰিবলৈ দিছে কিন্তু এবাৰ আমাক এই তথ্যখিনি বেলেগ এটা চিত্ৰত দেখাইছে আৰু হেতু হল দ্বন্দ্ব চিত্ৰ আৰু এই যে যিটো দেখিছে এটো দ্বন্দ্ব চিত্ৰ বুলি কয় এটা দ্বন্দ্ব চিত্ৰটো অকমান বুজিবলৈ যত্ন কৰা ইয়াতে কি হৈ আছে কথাটো চোৱা দ্বন্দ্ব চিত্ৰ আঁকিবলৈ আমাক এফালে এতিয়া এডাল থিয়কৈ আঁচ মাৰিছে এটো থিয়কৈ আঁচ মাৰিছে আকৌ এফালে আমাক পথালিকে আঁচ মাৰিছে এডালত এই চিহ্নটো আমাক দেখিছানে এইখিনি শূন্যৰ পৰা আমাৰ এনেকে নিৰ্দিষ্টতা দূৰে দূৰে কি আছে আমাৰ দাগ কটা আছে 5 10 15 20 25 আৰু তলত কি আছে আমাৰ তলৰ লাইনত কি আছে আমাৰ খেল এই লাইনটো আমাৰ খেলবিলাক ৰিপ্ৰেজেন্ট কৰিছে ঠিক আছে এতিয়া চোৱা আমাৰ কাবাডী খেলত কিমান আছিল 14 জন গতিকে ইয়াতে কি হৈছে আমি এই দাগটো ক'ত আছে 14 ৰ লগত ই মিলি আছে গতিকে এটো এই ধৰণে আমি আঁকিব লাগিব মিলাই ঠিক এদৰে 22 এটো 12 8 এই ধৰণে যেটো চিত্ৰ অঁকা যায় হেতু কি কৈছে দ্বন্দ্ব চিত্ৰ বুলি কৈছে দ্বন্দ্ব চিত্ৰ তিনে বুজো গতিকে দ্বন্দ্ব চিত্ৰ কি বস্তু তোমালোকে এই চিত্ৰটো ভালদৰে যদি অধ্যয়ন কৰা কথাটো বুজি যাবা আমি নেক্সট প্ৰশ্নলৈ যাওঁ বলা এতিয়া চোৱা এই তালিকাখন চাইছে আমাক কেইটামান প্ৰশ্ন উত্তৰ কৰিব দিছে ইয়াতে কি কৈছে দ্বন্দ্ব চিত্ৰ অধ্যয়ন কৰি উত্তৰ উলিয়াও আহা কি কৈছে ফুটবল খেলৰ বাবে কিমানজন বাছনি হৈছে এটো কথা আমি আৰু এই তালিকাখন চালে গম পাম বা এই দ্বন্দ্ব চিত্ৰটো চালে গম পাম ফুটবল খেলত টোটেল নাম্বাৰ অফ প্লেয়াৰ্স কিমান আছিল 22 গতিকে এইখিনিত আমি কি লিখিব লাগিব 22 লিখিব লাগিব 22 জন নেক্সট প্ৰশ্নটো সুধিছে আমাক কোনটো বিভাগত আটাইতকৈ কম খেলুৱৈ সুযোগ পাইছে আটাইতকৈ কম খেলুৱৈ আছে ইয়াতে চোৱা 8 জন আৰু এই খেলটো কি ৰিলে দৌৰ গতিকে কোন বিভাগত আটাইতকৈ কম খেলুৱৈ সুযোগ পাইছে হেতু হৈছে ৰিলে দৌৰ গতিকে এইখিনিত তোমালোকে লিখিব পাৰা ৰিলে দৌৰ 3 নম্বৰ কোৱেশ্চন কোনটো খেলত 15 জনতকৈ বেছি খেলুৱৈ সুযোগ পাইছে এতিয়া চোৱা 15 জনতকৈ বেছি সুযোগ পোৱা এটাই খেল আছে হেতু হৈছে ফুটবল আৰু ফুটবলত কিমান আছে 22 জন গতিকে ইয়াৰ উত্তৰটো কি হ'ব ফুটবল খেলত টোটেল 22 জন আছে গতিকে আমি এই বক্সটোত ফুটবল বুলি লিখি দিলে হ'ল এইখিনি হ'ল ফুটবল